আমাৰ লগত গৈ আছে মিষ্টাৰ বাবু আলী, মিষ্টাৰ ৰাজা আলী আৰু তেখেতৰ বন্ধুবৰ্গ সকল তিনিজন। এই আপোনাৰ ধুবুৰীৰ এইখন নতুন ব্ৰহ্মপুত্ৰৰ ওপৰৰ ব্ৰিজ এইখন আমি আপোনালোকক দেখাবলৈ পাই বৰ সুখী হৈছোঁ যে ইমান ধুনীয়া ব্ৰিজ বনাই আছে। ধুবুৰীৰ পৰা মানকাছাৰলৈকে মানুহৰ যাতায়াতৰ সুবিধাৰ বাবে বহুত সুবিধাজনক ব্ৰিজ এইখন। চাওক, আমি চাবলৈ আহিছোঁ। সুন্দৰ পৰিৱেশ, বাতাবৰণ চাওক, ইমান ধুনীয়া মুকলি পৰিৱেশ। ইয়াতে চাবলৈ আপোনালোকে আহিব, পিকনিক খানা খাবলৈ একদম ধুনীয়া পৰিৱেশ হয়। এইবিলাক চাওকচোন, গাঁৱৰ পৰিৱেশ, গাঁৱলীয়া পৰিৱেশ, গৰু ছাগলী হাঁহ মুৰ্গী এইবিলাক ইমান ধুনীয়া সুন্দৰ এটা পৰিৱেশ। একদম মানে গাঁৱৰ মাজেৰে এইখন ব্ৰিজ বনাইছে। ইয়াৰ ৰাইজৰ কাৰণে বহুত সুবিধাজনক হ'ল। ইয়াৰ মানুহবিলাকৰ কাৰণে ধুবুৰী আৰু মানকাছাৰ লিংকটো থাকিব, যোগাযোগটো থাকিব, যোগাযোগৰ মানে আগতে। অ'কে, থেংক ইউ। অ'কে।